পৰ্বতঝোৰাৰ বাঁশবাৰীত আদানী গ্ৰুপক ভূমি প্ৰদান কৰাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাইজৰ। তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে আদানী গ্ৰুপক প্ৰায় ৩,৬০০ বিঘা ভূমি প্ৰদান কৰাৰ সিদ্ধান্ত লয় চৰকাৰে। তাৰ পাছৰে পৰাই ধাৰাবাহিক প্ৰতিবাদ ৰাইজৰ। সাধাৰণ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনেও সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। বিটিআর সরকার গো ব্যাক বিজেপি সরকার গো ব্যাক এরিয়া রাইজবিলাকে এটা আতংকিত হৈ আছে। আতংকি মানে কি, আমাৰ ই এৰিয়াত জিঅ'গ্ৰাফি এৰিয়া হিচাপে প্ৰায় 17টা ৰেভিনিউ ভিলেজটো আছে। সেই 17টা ৰেভিনিউ ভিলেজৰ আণ্ডাৰত অকল আদানী গ্ৰুপৰ কাৰণে ৩,৬০০ বিঘা মাটি নহয়, ইয়াৰ লগত ৰেলৱে খছ ফেক্টৰী 2,৪০০ বিঘা আৰু ইয়াৰ লগতে এটা BSF কেম্পৰ মাটি, টোটেল 7,000 এৰিয়া। আমাৰ এইখিনি এৰিয়াৰ ভিতৰত এইবিলাক গোটেইবিলাক জমিটো যদি লৈ যায় বা একেলেঠাৰিতে, তেনেহ'লে এই অঞ্চলৰ মানুহে যিবিলাক মানুহ ইয়াৰ জমিৰ ওপৰত বা সেই এৰিয়াৰ ওপৰত যিটো নিৰ্ভৰশীল হৈ আছে, অৱস্থা কি হ'ব সেইটোৰ লগত এটা আতংকিত হৈ আছে। আৰু এইটো হ'লে মানে এই অঞ্চলত মাটি বাৰী যিবিলাক মানুহ 40 বছৰ 20 বছৰ 30 বছৰ 50 60 বছৰ পৰা খেতি বাতি কৰি আছে।